Hello everyone and welcome back to Math Bowl Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি কি কৰিম ইলেক্ট্ৰিক ফ্লাক্সৰ ওপৰত কেইটামান প্ৰেক্টিস প্ৰবলেম সলভ কৰিম। তেনেহলে আৰম্ভ কৰো আমাৰ ফাৰ্স্ট কোৱেশ্চনটোৰে। এটা কৈছে let us consider a uniform electric field. আমাক এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড দিছে, ইয়াৰ ভ্যালুটো দি আছে আৰু ইয়াৰ ভেক্টৰ ফৰ্মত দি আছে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো। What is the flux of the electric field through a square of side 2 meter lying on the yz plane? তো এইটো কাৰণে আমি প্ৰথমতে আমি কি কৰো আমাৰ xyz কোঅৰ্ডিনেট এক্সেস কিনি আমি ড্ৰ কৰি লওঁ। তো এইটো হৈ গ'ল আমাৰ x এক্সেস, y এক্সেস আৰু z এক্সেস। এতিয়া কৈছে আমাৰ যোনটো স্কোয়াৰ আছে যাৰ সাইড হৈছে 2 মিটাৰ yz প্লেনত আছে। এতিয়া yz প্লেন এইটো কৈছে এইটো y আৰু z। তো ইয়াতে আমাৰ স্কোয়াৰটো লাই কৰি আছে আৰু ইয়াতে কৈছে এই স্কোয়াৰৰ যোনটো সাইড হৈছে সেইটো হৈছে 2 মিটাৰ। তো এইটো হৈছে 2 মিটাৰ, এইটো হৈছে 2 মিটাৰ। এতিয়া আমাক ফ্লাক্সটো ওলাব দিছে। তো ফ্লাক্সৰ কাৰণেতো আমি প্ৰথমতে কি কৰিব লাগিব ইয়াৰ এৰিয়াটো ওলাব লাগিব। এৰিয়া কি হৈ যাব স্কোয়াৰৰ এৰিয়া হৈ যাব 2 * 2 তাৰ মানে 4 মিটাৰ স্কোয়াৰ। এইটো হৈ গ'ল আমাৰ এৰিয়া। বাট আমাক ভেক্টৰ উলিয়াব লাগিব ৰাইট। তো আমি এজিউম কৰিম যে ইয়াৰ যোনটো আছে এৰিয়া ভেক্টৰটো যেহেতু ই yz ত আছে ইয়াৰ এৰিয়া ভেক্টৰটো পাৰপেন্ডিকুলাৰ টু yz প্লেন তাৰ মানে ইয়াৰ ডাইৰেকশনটো কোন ফালে হ'ব x এক্সিসৰ ফালে হ'ব। তো এইটো হ'ব আমাৰ i ক্যাপ। তো তাৰ মানে আমাৰ এৰিয়া ভেক্টৰ হৈ গ'ল এৰিয়া ভেক্টৰ হৈ যাব 4i ক্যাপ। ঠিক আছে এইটো হৈ গ'ল মিটাৰ স্কয়াৰ। এটা ইলেক্ট্ৰিক ফিল্ড দিয়া আছে ইলেক্ট্ৰিক ফিল্ড দিয়া আছে ইকুৱেলছ টু 3i ক্যাপ প্লাস j ক্যাপ মাইনাস 5k ক্যাপ। ইয়াৰ ভেক্টৰ ফৰ্মত দিয়া আছে। এইটো ইউনিট হৈছে নিউটন পাৰ কুলম। এতিয়া ফ্লাক্স ওলাবৰ কাৰণে ইলেক্ট্ৰিক ফ্লাক্স ওলাবৰ কাৰণে আমি সিম্পলি কি কৰিব লাগিব ইলেক্ট্ৰিক ফিল্ড ডট প্ৰডাক্ট এৰিয়া ভেক্টৰ। তো ইলেক্ট্ৰিক ফিল্ড হৈ গ'ল আমাৰ 3i ক্যাপ প্লাস j ক্যাপ মাইনাস 5k ক্যাপ। তো এইটোকে আমি ডট প্ৰডাক্ট কৰিলো এৰিয়া ভেক্টৰ লগত যোনটো হৈছে 4i ক্যাপ। এতিয়া আমাৰ ডট প্ৰডাক্টৰটো ভাল কথা খালি i ক্যাপ আৰু i ক্যাপ দুটাক মাল্টিপ্লাই কৰিলে হ'ল j ক্যাপ আৰু i ক্যাপ এইটোটো 0 দিব কাৰণ এইটো 90 ডিগ্ৰী হৈ যায়। তো আমি পাম 3i ক্যাপ ডট 4i ক্যাপ বাকিখিনি নকৰি ল'ব। সো 3 * 4 হৈ গ'ল 12 আৰু এইফালে থাকি গ'ল i ক্যাপ * i ক্যাপ i ক্যাপ * i ক্যাপটো 1 হয়। তো তাৰ মানে আমাৰ ফাইনেল ভ্যালু কি আহিছে 12 আহিছে নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম। এইটোৱে হৈ যাব আমাৰ ফাইনেল ভ্যালু। তো অপচন এ টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটোলৈ। Question number 2 দিছে a uniform electric field of magnitude points towards north. এটা uniform electric field দিছে ইয়াৰ magnitude টো দিয়া আছে। তো electric field দিয়া আছে equals to 5 square root of 2 into 10 to the power 3 Newton per coulomb আৰু এইটো কোনফালে আছে towards north direction আছে। ঠিক আছে okay fine. Next কৈছে let's imagine a square surface of area 9 meter square. এটা স্কয়াৰ লৈছে তাৰ এৰিয়া দিছে 9 meter square আৰু ইয়াতে কৈছে the normal to this surface তাৰ মানে মিনিং টুকে আমাৰ তাত যদি স্কয়াৰটো থাকে তো এটো ইয়াৰ সাৰফেস হৈ গ'ল। তো normal to the surface মানে কি ইয়াৰ লগত 90 ডিগ্ৰী বনাই আছে সাৰফেসৰ লগত। এতিয়া কৈছে আৰু 90 ডিগ্ৰী বনা মানে কি এটোটো হৈ গ'ল আমাৰ এৰিয়া ভেক্টৰ। ইনফ্যাক্ট ইয়াতে নৰ্মেল টু এৰিয়া ভেক্টৰ নকৈ প্লাই নৰ্মেল ভেক্টৰ বুলি কৈছে the normal to this surface makes an angle of 45 degree with the direction of the electric field. তো এটা ইলেক্ট্ৰিক ফিল্ড আছে এফালে এনেকে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আছে। তো আমি এজিউম কৰো এটো নৰ্থ ডাইৰেকশন হৈ গ'ল। তো এই এংগলটো কৈছে 45 ডিগ্ৰী বনাই আছে। ঠিক আছে এংগলটো 45 ডিগ্ৰী বনাই আছে। তেনেহলে তো মই এটা কাম কৰি এটো মুছি দিও। তো এটো হৈ গ'ল আমাৰ 45 ডিগ্ৰী। তো এতিয়া আমাৰ ফ্লাক্স কি হ'ব ফ্লাক্সৰ ফৰ্মুলাটো কি আছিল ই এ আৰু ইহতৰ মাজৰ এংগলটো কোসাইন লৈ লম ই এ কোসাইন থিটা। তো এটো হৈ গ'ল 5√2 into 10 to the power 3 into 9 into cos 45 degree. তো এইটো হৈ গ'ল equals to 5 square root of 2 into 10 to the power 3 into 9 এটা cos 45 কি আছে 1 by square root of 2 এইটো আৰু এইটো গুচি গ'ল। তো 5 into 9 হৈ গ'ল আমাৰ 45 into 10 to the power 3। তো এইটো হৈ গ'ল আমাৰ নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম। বাট এতিয়া যদি আমি অপচনত চাওঁ 45 নাই বাট আমি যদি এইটো চাওঁ 4.5 দি আছে কোনো প্ৰবলেম নাই 4.5 into 10 to the power 4 আৰু 45 into 10 to the power 3 একই কথা। তো এইটোক আমি এনেকাকৈ লিখিব পাৰো 45 into 10 to the power 4 নিউটন আৰু এইটোৱে পাইছো আমি নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম। এতিয়া আমাৰ কাৰেক্ট আনসাৰ হৈ যাব বি। ওকে সো এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটোলৈ। কনসিডাৰ আ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড given by the vector. তো আমাক এটা ইলেক্ট্ৰিক ফিল্ড দিছে আৰু এইটো ভেক্টৰ ফৰ্মত দিছে 8 into 10 to the power 3 k cap। তাৰ মানে কি ই z ডাইৰেকশনত পইণ্ট কৰি আছে এইটো ডাইৰেকশন k cap ডাইৰেকশনত আমাৰ এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আছে। The field passes through a cube
of side 2 meter placed as shown below. তো ইয়াতে এটা কিউব এটা ৰখা হৈছে, এই কিউবৰ সাইডবোৰ হৈছে 2 meters. এতিয়া আমাক সুধিছে what is the net electric flux, combined electric flux. Okay, এতিয়া combined electric fluxৰ কাৰণে এতিয়া আমি actually কি হয়, এইটো এটা বহুতেই simple problem হয়, দেখাত ডিফিকাল্ট লাগিব পাৰে. আমাৰ টোটেল কেইটা সাৰফেস আছে? 6টা আছে, টপ আছে, বটম আছে, লেফট আছে, ৰাইট আছে, বেক আছে আৰু ফ্ৰণ্ট আছে. বাট এতিয়া যদি আমি ফিগাৰত চাওঁ, আমাৰ এতিয়া এই লেফট সাইড ৰাইট সাইড চাই লাভ নাই, কাৰণ কিয় লেফট সাইড ৰাইট সাইড যদি চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি পুৰা সাৰফেসেৰে গৈছে, ৰাইট, একদম সাৰফেসেৰে গৈছে, আৰু সেই সাৰফেসত থকা এৰিয়া ভেক্টৰ কি হৈ গ'ল 90 ডিগ্ৰী বনাই আছে. তো এতিয়া আমি এটা বস্তুটো ক'ব পাৰোঁ যে ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰ যদি 90 ডিগ্ৰী বনায় তেনেহ'লেতো ফ্লাক্স 0 হ'ব, বিকজ ফ্লাক্সৰ ফৰ্মুলা কি হয় ই এ কছ থিটা. বাট কছ যদি আমি 90 ডিগ্ৰী লৈ লওঁ আমি জানো এইটো ভেলু 0 হৈ যায়, তো তাৰমানে ফ্লাক্স 0 হৈ গ'ল. চিমিলাৰলি এই লেফট সাইডৰ যোনটো সাৰফেসটো হৈ গ'ল তাতো ইলেক্ট্ৰিক ফিল্ড আৰু আমাৰ যোনটো এৰিয়া ভেক্টৰ হ'ব 90 ডিগ্ৰী বনাব, যাৰ ফলত ইহঁতৰ ফ্লাক্স হৈ যাব 0. তো লেফট সাইড আৰু ৰাইট সাইড চাই লাভ নাই. এতিয়া ফ্ৰণ্টৰ যদি চাওঁ, ফ্ৰণ্টৰ কেছটো একেই আহিব. বডি সাৰফেসত যদি চাওঁ ইলেক্ট্ৰিক ফিল্ড ওপৰ ফাললৈ গৈ আছে, বাট এৰিয়া ভেক্টৰটো কি সাৰফেসৰ 90 ডিগ্ৰী. তো তাৰ মানে কি হ'ল সাৰফেসতেতো ইলেক্ট্ৰিক ফিল্ড আছে, ইহঁতেও কি বনাই আছে ফ্লাক্স 0 বনাই আছে বেক সাইডতো. তো আমাৰ টোটেল কণ্ট্ৰিবিউশ্যন ক'ৰ পৰা আহিব? অনলি টপ সাইড এণ্ড বটম সাইডৰ পৰা আহিব. অ'কে, এতিয়া আমি অকল টপ সাইড এণ্ড বটম সাইডতে ফ'কাছ কৰোঁ. তো আমি আৰম্ভ কৰোঁ লেটছ এ বটম সাইডৰ পৰা. এতিয়া আমাৰ বটম সাইডত যোনটো দিয়া আছে ইলেক্ট্ৰিক ফিল্ডটো জানো, ইলেক্ট্ৰিক ফিল্ডৰ ভেলু দিয়া আছে এইটো. এতিয়া আমাৰ যোনটো এৰিয়া ভেক্টৰ হ'ব, এৰিয়া ভেক্টৰটো কোনফালে হ'ব? সাৰফেসৰ লগত 90 ডিগ্ৰী বনাব, বাট ই কোনফালে পইণ্ট কৰিব? তলফালে পইণ্ট কৰিব, ৰাইট. তো তাৰ মানে আমাৰ ফ্লাক্স কি হৈ যাব? ফ্লাক্স হৈ যাব ই ভেক্টৰ ডট এ ভেক্টৰ, ই ভেক্টৰ দিয়া আছে 8 × 10⁻³ কে কেপ, ঠিক আছে, কে কেপ. আৰু এইটো ডট প্ৰডাক্ট হ'ব আমাৰ এৰিয়াৰ লগত, এৰিয়া ভেক্টৰৰ লগত. এতিয়া ই ভেক্টৰ যদি ওপৰ ফালে আছে, এৰিয়া ভেক্টৰ এক্সেক্টলি তলত আছে, তাৰমানে কি মাইনাছ কে কেপ ডাইৰেকশ্যনত আছে. আৰু ইয়াৰ কি দিছে? কিউবৰ সাইড দিছে 2 মিটাৰ, বাক আমাকতো এৰিয়াটো লাগিব, তো আমি এইটোও ল'ব লাগিব, এইটো সাইডো ল'ব লাগিব 2 মিটাৰ. তো তাৰমানে এই গোটেই এৰিয়াটো কিমান আহিলে? 2 × 2 4 আহি গ'ল, তাৰমানে এইটো হ'ব আমাৰ -4 কে কেপ. তো এতিয়া যদি আমি মাল্টিপ্লাই কৰি দিওঁ, তো 8 আৰু 4 মাল্টিপ্লাই হ'লে দিব 32, আৰু এই মাইনাছটো থাকি গ'ল, আৰু কে কেপ ডট কে কেপটো 1 হৈ গ'ল, তো -32 × 10⁻³ পালোঁ. এইটো আমাৰ তলফালে থকা ফ্লাক্সটো, এইটো আমি এটা কওঁ বটম বি. এতিয়া আমাক লাগে এই ওপৰফালে থকা ফ্লাক্সটো 5 টপ. তো এতিয়া ওপৰফালে থকা এগেইন ইলেক্ট্ৰিক ফিল্ডটো হৈ গ'ল 8 × 10⁻³ কে কেপ. এইটোক ডট প্ৰডাক্ট কৰিব লাগিব এৰিয়া ভেক্টৰ লগত. এবাৰ এৰিয়া ভেক্টৰ কি হ'ব? ওপৰফালে যাব, তাৰমানে কি হ'ল এবাৰ এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন ছেম টু ছেম হৈ গ'ল. তো দুইটাৰ মাজত এংগল কি হয় 0 ডিগ্ৰী. তো এইটোৱে হৈ গ'ল আমাৰ এৰিয়া ভেক্টৰ কি হ'ব? এগেইন ছেম এৰিয়া, এইটো গোটেইটো এৰিয়াটো কথা পাতি আছে 4 আহিব, তো এইটো হৈ যাব এবাৰ 4 কে কেপ প্লাছ 4 কে কেপ. কেলে? বিকজ আমাৰ এৰিয়া ভেক্টৰটো আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন ছেম হয়. তো এইটো দিব আমাক 32 × 10⁻³. ঠিক আছে, ফ্লাক্স পাই গ'লোঁ. এতিয়া আমাক যদি নেটটো কৈছে, তো ফাই নেট কি হৈ যাব? ফাই বটম প্লাছ ফাই টপ, এই দুটাক আমি এড কৰি দিলোঁ. তো এতিয়া দুইটাটোতো ভেলু এক্সেক্টলি ছেম টু ছেম হয়, খালি ডিফাৰেঞ্চটো আছে কি মাইনাছ চাইন, এটা মাইনাছ হয় এটা প্লাছ হয়, তো আহিল কি 0. তো তাৰ মানে ইয়াৰ নেট ফ্লাক্সটো হ'ব C 0 নিউটন কুলম, 0 নিউটন মিটাৰ স্কুৱেৰ পাৰ কুলম. আৰু এতিয়া আমি যদি এই ডায়েগ্ৰামত চাওঁ, তো এতিয়া বস্তুটো এনেও সলভ নকৰাকৈ আমাৰ বস্তুটো ক্লিয়াৰ হৈ যাব কি কেলেনো আমাৰ ফ্লাক্স আহিছে 0. তো আমিতো কৈ দিলোঁ যে আমাৰ বাকীকেইটা ছাইডৰ পৰা কোনো কণ্ট্ৰিবিউশ্যন নাই, বাকী 4টা ছাইড কণ্ট্ৰিবিউশ্যন থাকিব অনলি ফ্ৰম টপ এণ্ড বটম. এতিয়া এটা বস্তু চোৱা, যিমানখিনি ইলেক্ট্ৰিক ফিল্ড সোমাইছে, আমি যদি এনেই ৰেণ্ডমলি কাউণ্ট কৰি চাওঁ 1 2 3 4 5 6 7 9, 9টা ইলেক্ট্ৰিক ফিল্ড যদি সোমাইছে, তো এক্সেক্টলি কেইটা ওলাইছে? 1 2 3 4 5 6 7 9, 9টাই ওলাই আহিছে. তো ইয়াতে কি হৈছে? নেট গেইনৰ কথাটো অহাই নাই, তো নাই, ইয়াতে যিমান সোমাইছে সিমানেই ওলাই আহিছে, তো সেইকাৰণে আমাৰ ফ্লাক্স 0 আহিছে. তো এইটো কেছত সদায় 0 আহে, মনত ৰাখিব. অ'কে, এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটো লৈ. তো ইয়াতে কৈছে লেট আছ কনচিডাৰ আ ছলিড এংগল কাষ্ট বাই এ পইণ্ট চাৰ্জ. ইয়াতে এটা পইণ্ট চাৰ্জ দিছে, পজিটিভ পইণ্ট চাৰ্জ, আৰু ইয়াতে কৈছে ইয়াতে এটা এনেকৈ কোন শ্বেপ এটা দিছে, আৰু ইহঁতৰ ছলিড এংগলটো দিছে. ঠিক আছে, কৈছে 4টা ছাৰ্ফেচ দিছে 1 2 3 4. আমাক সুধিছে যে কোনটো থ্ৰু হুইচ ছাৰ্ফেচ ইজ দ্য ফ্লাক্স অফ দ্য ইলেক্ট্ৰিক ফিল্ড দ্য হাইয়েষ্ট. এতিয়া ছাৰ্ফেচ 1, ছাৰ্ফেচ 2, ছাৰ্ফেচ 3, ছাৰ্ফেচ 4, কোনটো ছাৰ্ফেচত আমাৰ ইলেক্ট্ৰিক ফ্লাক্স চবতকৈ মেক্সিমাম হ'ব? এতিয়া ফ্লাক্সৰ কাৰণে এটা বস্তু মনত ৰাখিলে হ'ল, একদম চিম্পল আইডিয়া. আমি যিহেতু এইটো পজিটিভ চাৰ্জ দিয়া আছে, তো আমি জানো আমাৰ ইলেক্ট্ৰিক ফিল্ড কি হ'ব? ৰেডিয়েলি আউটৱাৰ্ডছ হ'ব. এটা এনেকৈ ওলাল, এটা এনেকৈ ওলাল, এটা এনেকৈ ওলাল, এটা এনেকুৱা ওলাল, আৰু এটা লৈ লওঁ, 5টা লৈ লওঁ ইলেক্ট্ৰিক ফিল্ড বুজিবলৈ ক্লিয়াৰ. প্ৰথম যদি শ্বেপটো চাওঁ, কেইটা ইলেক্ট্ৰিক ফিল্ড পাছ হৈছে? 1 2 3 4 5টা. অ'কে, ঠিক আছে, আমি ক'ব পাৰোঁ ইয়াৰ ফ্লাক্স হ'ব 5টা. ছেকেণ্ডটোত যদি চাওঁ 1 2 3 4 5, ইয়াতো 5টা.
3 নম্বৰটো 5টা 4 নম্বৰটো 5টা আমি যোনটো সাৰফেসে চাও ইভেন দো ইহঁতৰ ওৰিয়েন্টেশনটো কি হয় এক্স্যাক্টলি 90 ডিগ্ৰী হোৱা নাই বিকজ ৰিকোয়াৰমেন্টটো এটো আছিল যে সাৰফেসটো 90 ডিগ্ৰী কৰি থাকিব লাগিব সাৰফেসটো 90 ডিগ্ৰী হৈ থাকিব লাগিব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন বাট এই কনিকেল হোৱাৰ ষ্ট্ৰাকচাৰৰ কাৰণে কি হৈ গৈছে আমি যেনেকাই নাৰাখো কেলে গুটেই কিটাৰ সাৰফেসৰে ইকুৱেল নাম্বাৰ অফ ফিল্ড লাইনছ পাস হৈছে তো আমি ক'ব পাৰিম নে নাই যে ইলেক্ট্ৰিক ফ্লাক্স ইজ দ্য সেম থ্ৰু অল ফ'ৰ সাৰফেস তো এইটোৱে হৈ যায় আমাৰ কাৰেক্ট আনসাৰ তো এইটো আছিল আমাৰ আজিৰ প্ৰেক্টিছ সেশনটো সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ